আৰু ইফালে ৰহাত ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথসমূহৰ বিধ্বস্ত ৰূপ উপপথত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত বিধ্বস্ত পথৰ বাবে সঘনাই সংঘটিত হৈছে এই অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে ছাত্ৰ ছাত্ৰীক কঢ়িয়াই অনা ই ৰিক্সা ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাধিকৰণক বাৰম্বাৰ দৃষ্টিগোচৰ কৰোৱাৰ পিছতো কিন্তু কাণ সাৰ নাই কৰ্তৃপক্ষৰ দৃশ্যাংশ দেখুৱাইছো এইচোৱা পথ ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথসমূহৰ বিধ্বস্ত ৰূপ দেখিবলৈ পোৱা গৈছে উপপথত সৃষ্টি হৈছে এতিয়া প্ৰকাণ্ড গাঁতৰ বিধ্বস্ত পথৰ বাবে সঘনাই সংঘটিত হৈছে কিন্তু এই অঞ্চলসমূহত দুৰ্ঘটনাগ্ৰস্ত হৈছে কিছুদিন পূৰ্বে ছাত্ৰ ছাত্ৰীক কঢ়িয়াই অনা ই ৰিক্সা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বাৰম্বাৰ দৃষ্টিগোচৰ কৰোৱাৰ পিছতো কিন্তু কাণ সাৰ দিয়া নাই এতিয়া কৰ্তৃপক্ষ বেয়া হৈ আছে মানে আমাৰ ওচৰতে টুল গেটটো আছে তেওঁলোকে কৰ লৈ আছে লৈ থকাৰ পিছত আমি এতিয়া গাড়ী যাব ন সদায় আপডাউন কৰো ইয়াত গাড়ী বাগৰি পৰিবতে মানুহ সদায় এক্সিডেণ্ট হৈ আছে সেইটো কাৰণে অনুৰোধ কৰো যাতে চৰকাৰে এই বস্তুটো বিশেষকৈ সোনকালে পাৰিলে কাম কৰি দিয়ক যাতে চৰকাৰে অনুৰোধ কৰিছো তেওঁলোকে যাতে সুকলমে ৰাস্তাটো সোনকালে ভিতৰত বনাই দিয়ে ইয়াৰ আগত কৰিছিল কিন্তু কামটো ভাল নোহোৱা কাৰণে এনেকুৱা হৈছে নেকি মোৰ বোধ হয় সেইটো কাৰণে অথচ ৰহা টাউন কমিটি যদি টাউনত যদি ৰাস্তাটো এনেকুৱা আমাৰ গাঁওবোৰতো বেলেগেই কথা গাঁৱতো কি অৱস্থাটো বেলেগেই কথা গতিকে আৰু এই ডাঙৰ ট্ৰাকবিলাক এইবিলাকে বহুত দিগদাৰী কৰিছে আমাৰ ঘৰৰ ওচৰতে বহুত দিগদাৰী কৰিছে আমাৰ ডেইলি অহা যোৱা ডাঙৰ ট্ৰাক বহুত অসুবিধা হৈছে গতিকে চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে ৰহাত বিশেষকৈ নগাঁও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ চৰম নিদ্ৰাত আছে বুলি কম কুম্ভকৰ্ণ